এইবাৰ শেৱালী বাইদেউৰ বিষয়ে দুআষাৰ আগবঢ়াব অনামিকা কলিতা বাইদেৱে। নমস্কাৰ। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ অনুষ্ঠানত উপস্থিত লেখক লেখিকা আৰু সুধীবৃন্দসকলক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। চিৰচেনেহী মোৰ ভাষা জননী কবি সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱাদেৱে কৈছিল, সাহিত্য অবিহনে কোনো এটা জাতিৰ অস্তিত্ব নাথাকে। হয়, আমাৰ ভাষাটোক জীয়াই ৰাখিবলৈ হ'লে আমাৰ মাতৃভাষাৰ ওপৰত সাহিত্য চৰ্চা খুবেই প্ৰয়োজনীয়। এই ক্ষেত্ৰত সামাজিক মাধ্যমবোৰ আৰু বাতৰি কাকত, গ্ৰন্থ, ছপা আলোচনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আমাৰ অনুপমা অঞ্জলিও পিছ পৰি থকা নাই। ই আলোচনীৰ পৰা ছপা আলোচনীলৈ এটা দীঘলীয়া যাত্ৰা আজি 5 বছৰে খুব সুন্দৰকৈ মুখ্য সম্পাদিকা ডক্টৰ শেৱালী কলিতাই চলাই গৈছে। তেখেতৰ একক প্ৰচেষ্টাত আমি এখন উৎকৃষ্ট আলোচনী প্ৰতি মাহতে উপহাৰ পাবলৈ সক্ষম হৈছোঁ। 2021 চনৰ পৰা আলোচনীখনত ময়ো লেখা মেলা কৰাৰ উপৰিও সাক্ষাৎকাৰ লোৱা আদি কৰি গৈছোঁ। তেখেতৰ কৰ্মস্পৃহাই মোক আকৰ্ষিত কৰে। বৰ্তমান ময়ো তেখেতৰ লগত সহ-সম্পাদক হিচাপে জড়িত হৈছোঁ। গতিকে আলোচনীখন যাতে অসমৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইত সমাদৰ লাভ কৰে, বিকশিত হয়, তাকে কামনা কৰিলোঁ। এইবাৰ আগষ্ট মাহৰ বেটুপাতত মোৰ বিশেষভাৱে শৈশৱ ডাঙৰ সন্তানটোৰ ফটো প্ৰকাশ পোৱাত ডক্টৰ শেৱালী সখীক ওচৰত কৃতজ্ঞ হৈ ৰ'লোঁ। তেখেতক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। স্বৰচিত কবিতা এফাঁকিৰে মই মোৰ বক্তব্য সামৰণি মাৰিম। নাৰী তুমি অনন্যা, পৰাধীনতাৰ শিকলি খুলি যুগ যুগান্তৰৰ পৰা দেখুৱাই আহিছে ত্যাগৰ মহিমা। ধন্যবাদ।